Hello everyone, welcome back. আৰু আজি মই ক'বলৈ বিচাৰিছোঁ এগৰাকী বিবাহিত মহিলাৰ আৰ্থিক স্বাধীনতা আৰু পৰিচয়ৰ ওপৰত। আৰম্ভণিতে কৈ থওঁ যে প্ৰত্যেক ব্যক্তিৰ জীৱনৰ পৰিস্থিতিবোৰ বেলেগ বেলেগ আৰু আজি মই যিখিনি কথা ক'বলৈ গৈ আছোঁ সেইখিনি সাধাৰণতে দেখা সমস্যা আৰু প্ৰত্যাহ্বান যিবোৰ এগৰাকী বিবাহিত মহিলাই তেওঁৰ জীৱনত সন্মুখীন হ'ব লগা হয়, বিশেষকৈ কেৰিয়াৰ লৈ। আৰু এই সমস্যাবোৰৰ যদি তেওঁৰ এটা সজাগতা আগৰ পৰাই থাকে তেনেহ'লে এই সমস্যাবোৰ তেওঁৰ জীৱনত দেখা নিদিয়ে আৰু খুব সুন্দৰভাৱে তেওঁৰ কেৰিয়াৰ আৰু বিবাহিত জীৱনটো আগবঢ়াই লৈ যাব পাৰে। এগৰাকী ছোৱালী যেতিয়া তেওঁ পঢ়া শুনা শেষ কৰি কৰ্মজীৱনত ভৰি দিয়ে সেইখিনি সময়ত হয়তো তেওঁ নিজৰ পিতৃ মাতৃৰ লগত থাকে বা স্বাধীনভাৱে থাকে। সেই সময়ত তেওঁৰ বিশেষ দায়িত্ব নাথাকে আৰু খুব সুন্দৰভাৱে তেওঁ নিজৰ কেৰিয়াৰত মনোযোগ দি আগবাঢ়ি যাব পাৰে। সেইখিনি সময়তে তেওঁ উপলব্ধি কৰিব লাগিব যে তেওঁৰ বিয়াৰ আগত যেন কেৰিয়াৰটো এটা উচ্চ পৰ্যায় গৈ পায় আৰু সফল হয়। কাৰণ এজন ল'ৰা বা ছোৱালীৰ যেতিয়া বিয়া হয় তেতিয়া কম বেছি পৰিমাণে তেওঁলোকৰ দায়িত্ব বাঢ়ে আৰু এই দায়িত্বটো আনৰ প্ৰতি থকা দায়িত্বতকৈ তেওঁলোকৰ নিজৰ দায়িত্ব নিজে ল'ব লাগে। এগৰাকী ছোৱালী বিয়াৰ আগতে হয়তো তেওঁৰ দায়িত্ব তেওঁৰ পিতৃ মাতৃ আৰু বিয়াৰ পিছত তেওঁৰ স্বামী বা তেওঁৰ ঘৰখনে লয়, কিন্তু এইবোৰ কথাত নিৰ্ভয় নাথাকি তেওঁ নিজৰ দায়িত্বটো নিজে ল'ব লাগে। এগৰাকী বিবাহিত মহিলাৰ বাৰু তেওঁৰ প্ৰতি কি দায়িত্ব থাকিব পাৰে? প্ৰথমতেই মই ক'ম যে তেওঁ আৰ্থিকভাৱে স্বাধীন হ'ব লাগে। দ্বিতীয়তে তেওঁ নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগে, শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য। আৰু তৃতীয়তে ৰিলেশ্যনশ্বিপ। যিহেতু বিয়া হৈছে সেয়েহে ল'ৰা বা ছোৱালীগৰাকীয়ে বিচাৰিব যে দুয়ো সেই সম্বন্ধটোত মনোযোগ দিয়ে আৰু সেইখিনি সময়ত যদি কেৰিয়াৰ লৈ কিবা অশান্তি হয় তেতিয়াহ'লে সেই সম্বন্ধবোৰ বহুতখিনি ডিষ্টাৰ্ব কৰে। সেইকাৰণেই পৰাপক্ষত চেষ্টা কৰিব লাগে যে বিয়াৰ পিছত যেন 2-3 বছৰ কেৰিয়াৰ লৈ ডাঙৰ পৰিৱৰ্তন এটা নহয়, চাকৰি বা কেৰিয়াৰ সলাব লগা নহয়, ট্ৰেইনিঙত যাব লগা নহয় বা ট্ৰান্সফাৰ ল'ব লগা নহয়। আজিকালি বহুত বিবাহিত মহিলাৰ দেখা গৈছে যে কোনো শাৰীৰিক সমস্যা নাথাকিলেও তেওঁলোকৰ কনচিভ কৰোঁতে বা প্ৰেগনেণ্ট হওঁতে অসুবিধা হয় বা প্ৰেগনেণ্ট হ'লেও মিছকেৰেজ হয়। ইয়াৰ এটা প্ৰধান কাৰণ দেখা গৈছে যে কেৰিয়াৰ ৰিলেটেড মানসিক চিন্তা। দ্বিতীয়তে দেখা পোৱা যায় যে কিছুমান বিবাহিত মহিলা তেওঁলোকৰ সন্তান হোৱাৰ পিছত যিহেতু তেওঁলোকৰ দায়িত্ব বাঢ়ি যায়, কামৰ প্ৰেছাৰো বাঢ়ে, তেতিয়া কি কৰে কেৰিয়াৰটোত কমপ্লিটলি বাদ দি দিয়ে। তেনেকুৱা কৰা উচিত নহয়, কাৰণ আজিকালি দীঘলীয়া মেটাৰনিটি লিভ দিয়ে বা নিজেও তেওঁ লিভ ল'ব লাগে আৰু গোটেই পৰিস্থিতিখিনি একেলগে নাভাবি প্ৰতিদিনৰ যদি তেওঁ খুব ভালভাৱে প্লেন কৰি আগবাঢ়ি যায় তেতিয়া তেওঁ নিজৰ সন্তানৰ দায়িত্বৰ লগত কেৰিয়াৰটো আগবঢ়াই লৈ যাব পাৰিব। দ্বিতীয়তে কিছুমান বিবাহিত মহিলা কি হয় তেওঁলোকৰ খুব সুন্দৰভাৱে হয়তো বিয়াও হৈ গ'ল, সন্তানো হ'ল, সন্তান ডাঙৰ হৈ স্কুল কলেজো পালে, লগতে তেওঁ নিজৰ কেৰিয়াৰটো খুব সুন্দৰভাৱে আগবঢ়াই লৈ গ'ল, কিন্তু এটা সময়ত কি কৰে তেওঁ কেৰিয়াৰটো কমপ্লিটলি বাদ দি দিয়ে। এইটো তেওঁলোকৰ পাৰ্চনেল চইচ হ'ব পাৰে, কিন্তু এইখিনিত মই ক'ব বিচাৰোঁ যে তেওঁ তেনেকৈ কেৰিয়াৰটো বাদ দি দিব নালাগে, কাৰণ কেৰিয়াৰ এটাই অকল ইনকামে আনি নিদিয়ে, তেওঁক এটা পৰিচয় দিয়ে আৰু সেইখিনি সময়ত তেওঁ নিজৰ পৰিচয়ৰ কথা চিন্তা কৰিব লাগে। কাৰণ তেওঁৰ এটা পৰিচয় হ'ব পাৰে যে তেওঁ অমুকৰ ছোৱালী, অমুকৰ বোৱাৰী, অমুকৰ পত্নী, কিন্তু এইবোৰ ছেকেণ্ডেৰী কথা। তেওঁ নিজৰ পৰিচয়টো নিজে গঢ়াত চেষ্টা কৰিব লাগে আৰু তেওঁৰ সেই পৰিচয়টোৱে অকল তেওঁৰ কেৰিয়াৰটোহে আনি দিব পাৰে আৰু সেইখিনি চিন্তা কৰি কেৰিয়াৰটো বাদ দিব নালাগে। আৰ্থিকভাৱে তেওঁৰ অসুবিধা নাথাকিব পাৰে, হয়তো কেৰিয়াৰ বা চাকৰি নকৰিলেও হৈ যায়, কিন্তু
এবাৰ কেৰিয়াৰটো বাদ দিলে তেওঁৰ কোনো পৰিচয় নাথাকে। এনেকুৱা বহুত মহিলা দেখা গৈছে যিবোৰ হয়তো লয়াৰৰ পৰা মেজিষ্ট্ৰেট হৈ গৈছে, ডক্টৰৰ পৰা এছ'চিয়েট প্ৰফেচৰ হৈ গৈছে বা PhD কৰি লেকচাৰ হৈ আছিলে, তাৰপিছতো তেওঁলোকে সেই কেৰিয়াৰ বাদ দি দিছে। কিন্তু তেনে কৰিব নালাগে, কাৰণ এগৰাকী মহিলাৰ তেওঁৰ পৰিচয়টো এটা বহুত ডাঙৰ কথা আৰু তেওঁৰ কেৰিয়াৰটোহে এটা সুন্দৰ পৰিচয় তেওঁক দিব পাৰে। কাৰণ তেওঁৰ কৰিব লগা বহুত থাকে, অকল নিজৰ প্ৰতি নহয় আন মানুহৰ প্ৰতিও। সেইখিনি কথা চিন্তা কৰি সদায় তেওঁ নিজৰ কৰ্মক্ষেত্ৰত জড়িত হৈ থাকিব লাগে, তেতিয়াহে তেওঁৰ এটা পৰিচয় সমাজত হ'ব। আৰু আজিৰ এই ভিডিঅ'টোত মই এইখিনিয়ে ক'ব বিচাৰিছোঁ এগৰাকী বিবাহিত মহিলাৰ আৰ্থিক স্বাধীনতা আৰু পৰিচয়ৰ ওপৰত। আৰু এটা ভিডিঅ' লৈ মই সোনকালেই আহিম। ভিডিঅ'টো শেষ কৰাৰ আগতে মই ক'ব বিচাৰিছোঁ যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কিবা প্ৰশ্ন থাকিলে কমেণ্ট ছেকশ্যনত জনাব আৰু শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই। Thank you so much for watching.